নমস্কাৰ সকলোকে মই স্বৰ্ণ বিদ্যাপীঠৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তো আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই মৃত্যুদিন আমি সকলোৱে উদযাপন কৰোঁ আৰু আমিও আমাৰ বিদ্যালয়ত উদযাপন কৰিবলৈ লৈছোঁ। বিশেষভাৱে আমি মোৰ লগত থাকিব অসীম কৃষ্ণ বৰুৱা ছাৰ, সন্মানীয় প্ৰতিষ্ঠাপক কন্দৰ্প সাগৰ দিহিঙীয়া, আৰু লগতে আমাৰ সন্মানীয় সংগীতৰ শিক্ষক বসন্ত বৰাদেৱ। তো আমি সকলোৱে মিলি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা সুন্দৰ পৰ্ট্ৰেট আমি অংকন কৰিবলৈ লৈছোঁ আৰু তাৰ লগত সংগীতেৰে আমি সজাব বিচাৰিছোঁ। মই এতিয়া ছবিখন অংকন কৰোঁ। তো মই পেষ্টেলতে অংকন কৰিবলৈ লৈছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা, হে মহাপুৰুষ, তোমাক শত সহস্ৰ প্ৰণাম। অসমৰ আনকি ভাৰতৰ সৰ্বগুণসম্পন্ন শ্ৰেষ্ঠতম ব্যক্তিসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্থান একেবাৰে আগশাৰীত। এইজনা মহাপুৰুষৰ ব্যক্তিত্বত থকা গুণৰাশি কৈ কৈ শেষ কৰিব নোৱাৰি। কি নাছিল তেখেত? একাধাৰে অভিনেতা, নাট্যকাৰ, নাট পৰিচালক, চিত্ৰ পৰিচালক, গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্ৰী, চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী, নৃত্যশিল্পী, কলা নিৰ্দেশক, কবি, গল্পকাৰ, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ইতিহাসবিদ, ভাষাবিদ, ৰাজনীতিবিদ, সমাজ সংস্কাৰক। হয় হয় হয়, বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আছিল এজন সব্যসাচী সৰ্বগুণসম্পন্ন মহাপুৰুষ। হে গীতিকাৰ ৰাভা, হে সুৰকাৰ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিল, শিল্পী হ'বলৈ হ'লে ধুমুহা বিজয়ী আত্মাৰ অধিকাৰী হ'ব লাগিব। কেৱল গীত গালেই, অভিনয় কৰিলেই জানো শিল্পী আখ্যা দিব পাৰি? নিশ্চয় নোৱাৰি। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তাকেই প্ৰমাণ কৰি গৈছে। শিল্পী সেইজনেই যিজনে সমাজৰ হালোৱা, সজোৱা, ৰনোৱা, বনোৱা, নবীন প্ৰবীণ সকলো মানুহৰ হৃদয়ৰ ভাষা বুজি পায়। বুজি পায় হাঁহি কান্দোন, বুজি পায় আশা আকাংক্ষা, আৰু তাৰ লগে লগে সুখে দুখে জীৱনৰ সৈতে থাকে। জনগণৰ প্ৰকৃত প্ৰতিনিধি হৈ সন্মুখৰ পৰা নেতৃত্ব দিয়ে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তাকেই কৰিছিল। তেজৰ বুলেৰে লিখি যাম ইতিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাস। কি এক বিশাল ব্যক্তিত্বৰ অধিকাৰী আছিল বিষ্ণুপ্ৰসাদ ৰাভা। জনগণৰ মনৰ কথা বুজিবলৈ তেখেতে অসমৰ গাঁৱে নগৰে, পাহাৰে ভৈয়ামে, দিহিঙে দিপাঙে ভ্ৰমণ কৰি ফুৰিছিল। সেইবাবেই তেখেত আছিল গণশিল্পী। সেয়েহে তেখেতৰ গীতত, কবিতাত, নাটকত, উপন্যাসত জিলিকি উঠিছে অসমৰ ইতিহাস, ঐতিহ্য, পৰম্পৰা, কলা, কৃষ্টি, সংস্কৃতি সকলো ধৰ্মৰ, জাতি জনগোষ্ঠীৰ মানুহৰ সকলোৰে মাজত একতা স্থাপন কৰি এখন সুন্দৰ অসম, এক বৃহৎ অসমীয়া জাতি নিৰ্মাণ কৰাই তেখেতৰ জীৱন আৰু কৰ্মৰ মূল আদৰ্শ আছিল। এই আদৰ্শৰ বাবেই তেখেতে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেখেতৰ দৃষ্টিয়ে আমাক
এটা জাতি হিচাপে কেনেকৈ উদ্বুদ্ধ কৰে, আন্দোলিত কৰে, তাৰে এক অতুলনীয় উদাহৰণ হ'ল এই গীতটি। বিশ্বর সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তো মোহর দেব নাসা। ঈশ্বর সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তো মোহর দেব নাসা। বন্দে বন্দে আজি কব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে। ঈশ্বর সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তো মোহর দেব নাসা। অগ্নি কত কুহুম বহনি বিনাশক এন্দার তব জয়ী অগ্নি। জ্বলোৱা অগ্নি কত কুহুম বহনি বিনাশক এন্দার তব জয়ী অগ্নি। বিশ্বর দেউলত জ্ঞানরে বন্তি আলোকরে শিখাও তক নাচি। অজ্ঞানেন্দার বিনাশী অজ্ঞানেন্দার বিনাশী। পুলকানন্দে বন্দে আজি কব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে তব শরণ কমল বন্দে তব শরণ কমল বন্দে। ভাষা, সাহিত্য, সংগীত, নাটক, চিনেমা আদি দিশলৈ ৰাভাদেৱে অসামান্য অৱদান আগবঢ়াই গৈছে। সেই অৱদানসমূহে অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱন আৰু কৰ্মক বাদ দি অসমীয়া জাতিৰ ইতিহাস, বৰ্তমান আৰু ভৱিষ্যতৰ কথা পাতিবই নোৱাৰি। সেই কথা অসম্পূৰ্ণ হৈ ৰ'ব। এ বিপ্লবী বীর অধিনায়কহে দিয়া অগ্নিবাণী বিপ্লৱ। সেইদৰে ৰাভাদেৱে গণশিল্পী হিচাপে মানুহৰ জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক সংগ্ৰামৰ নেতৃত্ব দিছিল। তেখেতে সাম্যবাদী ৰাজনৈতিক আদৰ্শত বিশ্বাস ৰাখিছিল। এই মানুহ, এই মাটিৰ অধিকাৰ, সম্পদৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰৰ বাবে তেখেতে সংগ্ৰাম কৰিছিল, বিপ্লৱ কৰিছিল। দীৰ্ঘদিনীয়া স্বাধীনতা আন্দোলনৰ পিছত ইংৰাজে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এখন স্বাধীন ভাৰতৰ সৃষ্টি হৈছিল। কিন্তু তেনে সময়তে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিল, ইয়ে আজাদী ঝুঠা হে, এই স্বাধীনতা ভুৱা, মিছা। কাৰণ ইংৰাজ ভাৰতৰ পৰা গ'লগৈ যদিও শাসনৰ স্বৰূপ সলনি নহ'ল। যদি শাসনৰ স্বৰূপ সলনি নহয়, তেন্তে এই স্বাধীনতা সঁচা হ'ব নোৱাৰে, এই স্বাধীনতা প্ৰকৃত স্বাধীনতা হ'ব নোৱাৰে। এই প্ৰতিবাদক স্বাধীন ভাৰতৰ চৰকাৰে ভাল নাপালে আৰু তাৰ শাস্তি হিচাপে ৰাভাদেৱক বন্দী কৰা হ'ল। তেজপুৰৰ ৰাজ আলিয়েদি হাতে ভৰিয়ে শিকলি লগাই বন্দী কৰি লৈ যোৱা হ'ল ৰাভাদেৱে। হয়, আমাৰ আপোন ৰাভাদেৱে এই সকলোবোৰ কৰিছিল হালোৱা, হজুৱা, ৰনোৱা, বনোৱা, শোষিত, নিষ্পেষিত মানুহৰ বাবে, মানুহৰ মুক্তিৰ বাবে।
এখন হাতত বন্দুক, আনখন হাতত কলম। বন্দুক আছিল মানুহৰ মুক্তিৰ বাবে, কলমো আছিল ভাষা, সাহিত্য, কলা, সংস্কৃতিৰ বিকাশৰ বাবে। এনে শিল্পী সমগ্ৰ ভাৰত, সমগ্ৰ বিশ্বতে আন ক'ত আছিল বা আছে আমি নাজানো। সেই কমৰেড, সেই কলাগুৰু, আপুনি অতুলনীয়। অসমীয়া জাতিৰ বাবে আপুনি মহাপুৰুষ, যুগদ্ৰষ্টা। নতুন প্ৰজন্মই ৰাভাদেৱৰ কৰ্ম আৰু জীৱনৰ প্ৰকৃত শিক্ষা আৰু জ্ঞান আহৰণ নকৰিলে নহ'ব, কৰিবই লাগিব। এইদৰে আমি বিশ্বৰ বুকুত জিলিকি থাকিব লাগিব। ইতিহাসৰ শিক্ষা লৈ আধুনিকতা বাটেৰে হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব। আহক আহক আমি সকলোৱে এই পবিত্ৰ বিষ্ণু ৰাভা দিৱসত সংকল্প গ্ৰহণ কৰোঁ যে আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আদৰ্শেৰে আগুৱাই যাওঁ তেখেতে বন্ধাই দিয়া বাটেৰে এখন সুন্দৰ সমাজৰ বাবে, এখন সুন্দৰ সমাজৰ সুন্দৰ ভৱিষ্যতৰ বাবে। হে কলাগুৰু, আপোনালৈ শত সহস্ৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আপুনি আকৌ আহক আমাৰ মাজলৈ। হে কলাগুৰু, আপুনি আহক আকৌ আমাৰ মাজলৈ এই জাতিটোৰ ভেটি নিৰ্মাণ কৰিবলৈ, এই জাতিটোক নেতৃত্ব দিবলৈ। তো ঠিক আছে, তেতিয়াহ'লে আজিলৈ আমাৰ পেইণ্টিংখন ইতিমধ্যে সমাপ্ত হৈছে। সকলোলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু আজি পেইণ্টিংখন সম্পূৰ্ণ হৈছে বুলি ঘোষণা কৰিছোঁ। সকলোলৈকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।